আজি পুৱা দেশৰ অন্যান্য প্ৰান্তৰ সন্মানীয় সাংসদসকলৰ লগতে আমাৰ অসমৰ তথা উত্তৰ পূৰ্বৰ আমাৰ সাংসদসকলেও সতীৰ্থসকলেও ভোটদান কৰিছে। আপোনালোকে জানে যে দেশৰ এগৰাকী অগ্ৰণী ৰাজনীতিক আমাৰ বিচাৰধাৰা এগৰাকী অন্যতম জ্যেষ্ঠ আমাৰ মাৰ্গদৰ্শক, দুবাৰৰ তেখেত ৰাজ্যপালো আছিল আৰু তামিলনাডুৰ পৰা আজিৰ পৰা 2 দশকৰ আগতেই যি প্ৰথম তিনিগৰাকী সন্মানীয় সাংসদ জিকি আহিছিল তাৰ ভিতৰত এগৰাকী হ'ল আমাৰ সন্মানীয় প্ৰাৰ্থী CP ৰাধাকৃষ্ণন ডাঙৰীয়া। তেখেত জনসংঘৰ দিনতো জড়িত আছিল আৰু 1980 চনত যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা হৈছিল, প্ৰতিষ্ঠাৰ কালৰ পৰাই আজিলৈকে তেখেতে নিৰৱচ্ছিন্নভাৱে 45 বছৰ আমাৰ দলৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। অতি অভিজ্ঞ এগৰাকী সমাজসেৱক, ৰাজনীতিক। তেখেত 5টা দশক তেওঁ ৰাজনীতিৰ সৈতে জড়িত, দুবাৰৰ ৰাজ্যপাল, দুবাৰৰ সাংসদ। গতিকে তেনেগৰাকী ব্যক্তি আমাৰ NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থী। আৰু আপোনালোকে জানেই, যেতিয়া আমাৰ হিচাপ নিকাচবিলাক স্পষ্ট, NDAৰ সৈতে সকলো লোক আছে। গতিকে আমি ভাবোঁ যে সন্মানীয় ৰেড্ডি ডাঙৰীয়াক বহু ভোটত পৰাজিত কৰি সন্মানীয় আমাৰ CP ৰাধাকৃষ্ণন ডাঙৰীয়াই বিজয় সাব্যস্ত কৰিব আৰু আমাৰ দেশৰ এই অন্যতম শীৰ্ষ পদত অধিষ্ঠিত হৈ দেশক সেৱা কৰিব। আৰু মোৰ আৰু এটা কথা আছে, মই যিহেতু ৰাজ্যসভাৰ সাংসদ, তেখেত ৰাজ্যসভাৰ চেয়াৰমেন বা সভাপতি। গতিকে আমি তেখেতৰ যি জ্ঞান, তেখেতৰ যিটো প্ৰজ্ঞা, তাৰ দ্বাৰা আমি যথেষ্ট লাভান্বিত হ'ম বুলি আমি নিশ্চিত, আৰু দেশবাসীও সেই ইতিবাচক চিন্তাৰে অপেক্ষাৰত।